हेलो बंधु बान्धवीসকল स्वागतम जनाइছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি মামা আহি আছে আমাৰ ওচৰৰে এটি গেট উদ্বোধন কৰিবলৈ। বলকচোন চাওঁ কোনটো গেট উদ্বোধন কৰিব আমাৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। বলক, এইটো সেই গেটটো যিটো আমাৰ আজি কিছু সময় আগত আহিলোঁ আমাক মানে উদ্বোধন কৰিলে আমাৰ মাজলৈ, আমাৰ নগাঁও চহৰৰ মাজলৈ। ইয়াতে স্পষ্টকৈ লিখা আছে নগাঁও চহৰলৈ স্বাগতম, ৱেলকাম টু নগাঁও টাউন। আমাৰ নগাঁও আমাৰ গৌৰৱ, গতিকে আমাৰ নিজৰ চহৰখনত বা আমাৰ নিজৰ ডিষ্ট্ৰিক্টখনলৈ সকলোৱে সদায় গৌৰৱ কৰে, প্ৰাউড ফিল কৰে। আৰু এই গেটটো পাব আপুনি এইফালৰ পৰা যেতিয়া আপুনি গুৱাহাটী হৈ আহে তেতিয়াহ'লে আপুনি পাব গুৱাহাটীৰ পৰা আপুনি যেতিয়া বেবেজীয়া হৈ যাব, বেবেজীয়া হৈ পেলাই আপুনি যেতিয়া বাইপাছৰ তলেদি যাব, 4 লাইনৰ তলেদি যাব, তেতিয়া পাব এই গেটটো। আৰু আপুনি এই গেটৰ তলেদি এইদৰে গাড়ীসমূহ পাৰ হোৱাৰ দৰে আপুনি পাৰ হ'ব লাগিব নগাঁৱৰ ৱেলকাম গেটৰ তলেদি, ঠিক আছে। আপুনি যদি বেবেজীয়াৰ পৰা আপুনি বাইপাছলৈ আহে ডিমৌ ষ্টাৰ্টিং, যোনটো বাইপাছৰ ষ্টাৰ্টিং হয়, সেই ষ্টাৰ্টিঙৰ তলেদি আমি পাৰ হ'ব লাগিব এই গেটৰ তলেদি, ঠিক আছে। আৰু ধুনীয়াকৈ লিখা আছে শ্ৰী শ্যাম মন্দিৰ নগাঁৱত আছে আমাৰ, ইয়াৰ পৰা 9 কিলোমিটাৰ মাত্ৰ। চাইডত কি সুন্দৰ এটা গেট। কিছুদিনৰ আগতে আহিছিলোঁ, বনাই থকা হৈছিলে ইয়াত, আজি ফাইনেলি উদ্বোধন কৰা হ'ল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিলে। আমি তলেদি আহি আছোঁ, আপোনাৰ বেগ চাইডৰ পৰা দেখাম আপোনালোকৰ। আপোনালোক ধুনীয়াকৈ কিন্তু খোৱা কথা যে আমি মামাক আহি নাপালোঁহি, মামাক বহুত বেছি সময় হয়তো হাতত লৈ অহা নাছিলে। জানিব পৰা মতে আমি 2 মিনিটৰ পৰা 3 মিনিট সময় হাতত লৈ পেলাই আহিছিলে। হাতত লৈ আহি পেলাই জাষ্ট ফিটাটো কাটিছে আৰু গুচি গৈছে, উদ্বোধন কৰিছে আৰু গুচি গৈছে, ঠিক আছে। আমি বেছি সময় আপোনালোকক হয়তো মামাৰ সেই ভিডিঅ'গ্ৰাফী আমি আপোনাক দেখাব নোৱাৰিম বা নোৱাৰিলোঁ। আৰু সেইখিনি সময়ত হয়তো আহিব দিয়া হোৱা নাছিলে, যিহেতু মামা আহিছিলে। মামা অহা মানে কি সোমাব নিদিয়ে তেওঁ থকা জেগালৈ। এইটো হৈছে গেটটো বেক চাইড। আপুনি বেবেজীয়াৰ ফালৰ পৰা আহিলে আপুনি এইটো বেক তলেদি সোমাব লাগিব। বেক চাইড ধুনীয়াকৈ লিখা আছে, স্পষ্টভাৱে লিখা আছে। ধন্যবাদ। আৰু আপোনাৰ ফ্ৰণ্ট চাইডত ধুনীয়াকৈ লিখা আছে ৱেলকাম টু নগাঁও, নগাঁও চহৰলৈ স্বাগতম, আমাৰ নগাঁও আমাৰ গৌৰৱ, ঠিক আছে। আৰু এই তলেদি আপোনাৰ গাড়ীবিলাক এনেকৈ অহা যোৱা কৰিব। আপোনালোকে দেখাব পৰা ভাল আছিলে, কিন্তু নোৱাৰিলোঁ। কেতিয়াবা নেক্সট টাইম আহিলে বা আপোনাক দেখাম, আহিব লগা তেনেকুৱা নাই বাৰু, আহিলে দেখাম বাৰু। এইটোৱে আপোনাৰ সেই গেটটো। আৰু এইটো চাই লওক কি সুন্দৰকৈ বনাইছে, চাই লওক। এইটোৱে আছিলে তেওঁ ধুনীয়াকৈ, আৰু ইয়াত ধুনীয়াকৈ স্পষ্টভাৱে লিখা আছে, চাই লওক আমাৰ নগাঁও আমাৰ গৌৰৱ। আজি ইমান তাৰিখে তেওঁ উদ্বোধন কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে। অসম চৰকাৰৰ মাননীয় কেবিনেট মন্ত্ৰীও আহিছিলে, বিদ্যুৎ হাজৰিকা ডাঙৰীয়া। আৰু আমাৰ বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়াও আহিলে, ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাস তেওঁ আহিছিলে। গোটেইজনৰে উপস্থিতিত এই গেটটো আজি স্পষ্টভাৱে অ'পেনিং কৰা গ'ল। এইটো সেই গেটটো, ঠিক আছে। নেক্সট দেখাম আপোনাক ভালদৰে কেতিয়াবা। এই চাওক গাড়ীবিলাক অহা যোৱা কৰিছে, সেইটো কেতিয়াদি এই চাওক। গতিকে আজি ইমানেই আছিলে ভিডিঅ'টো। সকলো আপোনালোকক সবিশেষ দেখাব নোৱাৰিলোঁ দুৰ্ভাগ্যবশতঃ। বাই আজিলৈ এৰিছোঁ ইমানেই, ধন্যবাদ।